আহোম জনগোষ্ঠীয় সংগঠনে বিশ্বাস নকৰে যোৰহাট লোকসভাৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈ আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈ বিগত সময়ত কোনো এজন সাংসদে টাই আহোমক জনজাতিকৰণ প্ৰদানৰ ক্ষেত্ৰত মাত মতা নাই সংসদত। তপন কুমাৰ গগৈ, গৌৰৱ গগৈ আৰু যোৰহাট লোকসভা সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈক আহোম জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা কি সেয়া 12 তাৰিখৰ ভিতৰত স্থিতি স্পষ্ট কৰিবলৈ আহ্বান 10টা আহোম জনগোষ্ঠীৰ সংগঠনৰ। শিৱসাগৰত অনুষ্ঠিত এক আলোচনাত 10 আহোম জনগোষ্ঠীৰ সংগঠনে এই সিদ্ধান্ত গ্ৰহণ কৰে। সাংসদ গৌৰৱ গগৈৰ সৈতে আহোম জনগোষ্ঠীয় সংগঠনে সভা বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰে। গৌৰৱ গগৈৰ সৈতে হ'বলগীয়া উক্ত সভালৈ গৌৰৱ গগৈৰ পৰিৱৰ্তে অন্য কংগ্ৰেছ কৰ্মীয়ে নিমন্ত্ৰণ জনোৱাৰ বাবে সভা বৰ্জন সিদ্ধান্ত আহোম সংগঠন কেইটাৰ। আজি শিৱসাগৰ পৰ্যটন বিভাগৰ সভাকক্ষত আহোম জনগোষ্ঠীৰ 11টা সংগঠনে এখন সভাত মিলিত হয় আৰু মিলিত হৈ মূলতঃ কেইবাটা সিদ্ধান্ত গ্ৰহণ কৰা হয়। তাৰ প্ৰথম সিদ্ধান্তটো হৈছে যে আহোম জনগোষ্ঠীৰ পৰা যিকেইজনে টিকট লাভ কৰিছে লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ, তপন গগৈ জনজাতি আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত কি সিদ্ধান্ত গ্ৰহণ কৰিব, তেখেতলোকৰ পদক্ষেপ কি, অহা 24 ঘণ্টাৰ ভিতৰত আহোম জনগোষ্ঠীৰ ৰাইজক অৱগত কৰিব লাগে। আৰু যদি তেখেতলোকে অৱগত নকৰে অহা 12 তাৰিখে আহোম জনগোষ্ঠীৰ গোটেইকেইটা সংগঠনে মিডিয়াৰ জৰিয়তে নিজৰ স্থিতি স্পষ্ট কৰিব, প্ৰথম কথা। আৰু দ্বিতীয় কথা, অহাকালিলৈ শিৱসাগৰত কংগ্ৰেছ দলে এখন সভালৈ আমাক নিমন্ত্ৰণ জনাইছিল। গতিকে আহোম জনগোষ্ঠীৰ 11টা সংগঠনে সভাখন বৰ্জন কৰিছোঁ। এইকাৰণে তাৰ শিৱসাগৰৰ যোৰহাট লোকসভা সমষ্টিৰ কেণ্ডিডেটজনে আমাক নিমন্ত্ৰণ জনোৱা নাই বা কংগ্ৰেছ দলৰ মুৰব্বীয়ে আমাক নিমন্ত্ৰণ জনোৱা নাই। তাত মাত্ৰ কেৱল এজন বিষয়ববীয়াই, জিতেন গোস্বামী নামৰ এজন বিষয়ববীয়াই আমাক এই সভালৈ নিমন্ত্ৰণ জনাইছে। গতিকে আমি ক্ষোভিত হৈছোঁ, আমি ক্ষুণ্ণ হৈছোঁ, এই সভা আমি প্ৰত্যাহাৰ কৰিছোঁ। আৰু তাৰ লগতে আৰু এটা কথা আমি জনাব বিচাৰোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াই এখিনি চালা চামুণ্ডাই তেখেতক বিপদে পৰিচালিত কৰিছে। বিপদে পৰিচালিত কৰি আহোম জনগোষ্ঠীৰ সংগঠনবিলাকৰ পৰা বিৰত ৰখা এটা প্ৰক্ৰিয়া তেখেতলোকে কৰিছে, যিটোক লৈ আজি সভাত বিশদভাৱে আলোচনা হৈছে। আৰু এই যিসকল তেওঁৰ লগত থাকি চিপৰাংমৰা যিসকল মানুহ, এই মানুহবিলাকক চিনাক্ত কৰি অনাগত লোকসভা ইলেকশ্যনত তেওঁ কাম কৰিবৰ কাৰণে আমি বিনম্ৰতা অনুৰোধ জনাইছোঁ। নহ'লে তেওঁ কিন্তু এটা অহা লোকসভা ইলেকশ্যনত এটা সাংঘাতিক ধৰণে প্ৰত্যাহ্বানৰ সন্মুখীন হয়। কথাবিলাক আলোচনা হৈছে। তৰুণ গগৈ ডাঙৰীয়া 15 বছৰ অসমৰ বাকজয়ী তেখেতৰ হাতত আছিলে, জনজাতিকৰণৰ ক্ষেত্ৰত একো ভূমিকা গ্ৰহণ নকৰিলে। আৰু গৌৰৱ গগৈ ডাঙৰীয়া 10 বছৰ সাংসদ হ'ল, জনজাতিকৰণৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই। তপন গগৈ ডাঙৰীয়াৰ 5 বছৰ সাংসদ হ'ল, সদনৰ মজিয়াত তেখেতৰ নীৰৱ নিস্তেজ, তেখেতৰ ভূমিকা আটাইতকৈ গভীৰ। আনকি তেখেতে আহোম বুলি ক'বলৈ লাজ কৰে, আহোমৰ জনজাতিকৰণৰ কথা ক'বলৈ লাজ কৰে। গতিকে এই কথাবিলাকৰ পৰা আমি এটা স্পষ্টভাৱে আহোমৰ প্ৰতিনিধিকে বাৰ্তা দিব বিচাৰিছোঁ যে জনজাতিকৰণৰ সম্পৰ্কত তেখেতলোকৰ স্থিতি স্পষ্ট কৰিব লাগে, নহ'লে টাই আহোম জনগোষ্ঠীৰ 11টা সংগঠনে নিজৰ স্থিতি স্পষ্ট কৰিব। আৰু তাৰ লগে লগে আমি আৰু এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ যিখিনি আহোম অধ্যুষিত অঞ্চল আছে, লখিমপুৰত আছে, ধেমাজিত আছে, আমাৰ নগাঁৱত আছে, মৰিগাঁৱত আছে, কলিয়াবৰত আছে, এই সমষ্টিবিলাকত যিকেইজন প্ৰতিনিধি আছে তাত বসবাস কৰা আহোম মানুহখিনিৰ ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু তেখেতলোকৰ জনজাতিকৰণৰ ক্ষেত্ৰত আহোম জনগোষ্ঠীৰ কি ভূমিকা হ'ব তাক লৈ আজি প্ৰশ্ন উত্থাপন হৈছে। আৰু তেখেতলোকক অহা 24 ঘণ্টাৰ ভিতৰত নিজৰ স্থিতি স্পষ্ট কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু নহ'লে এই সাংসদকেইজনৰ বিৰুদ্ধেও টাই আহোম সংগঠনৰ প্ৰতিটো সংগঠনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। এইপিনে প্ৰশ্ন উঠিছে, আহোম সংগঠন কেইটাৰ সিদ্ধান্ত ৰাজ্যৰ লাখ লাখ আহোম জনগোষ্ঠীৰ ৰাইজে মানি ল'বনে? বহু আহোম জনগোষ্ঠীৰ নেতাই জনজাতিকৰণৰ নামত আন্দোলন কৰি শেষ পৰ্যায়ত কোনো ৰাজনৈতিক দলত যোগদান কৰাৰ উদাহৰণ বহু আছে। টাই আহোম সংগঠন 10টা লগ লাগি শিৱসাগৰৰে পৰ্যটন ঘৰত পৰ্যটনৰ যিখন টুৰিজিমৰ সভাত প্ৰেক্ষাগৃহত আমি যিখন সভা আলোচনা কৰিলোঁ, বহুত ঘণ্টা প্ৰায় মাৰাথান ডিছকাশ্যন হৈছে। তাৰ ভিতৰত যিবোৰ সিদ্ধান্ত হ'ল সেই সিদ্ধান্তবোৰৰ আটাইবোৰকে কনচাইজ কৰি আমি 2টা সিদ্ধান্তত উপনীত হৈছোঁ। 1 নম্বৰ সিদ্ধান্তটো হ'ল যে টাই আহোমসকলকে ধৰি অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলি বহু বছৰৰ পৰা আন্দোলন চলি আছে। আপুনি কোৱাৰ নিচিনাকৈ ৰাজ্যসভাটো এখন পাছ হৈছিল আৰু আমি জনামতে 19 চনৰ 7 জানুৱাৰী তাৰিখে নেশ্যনেল কাউন্সিল ফৰ শিডিউল ট্ৰাইবছ কমিটিয়েও এই 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰিব পাৰে বুলি সিদ্ধান্ত লৈছিল 7/1/19। আৰু সেই সিদ্ধান্তটো লৈছিল 18 চনৰ 9 জানুৱাৰীত পঠিওৱা মানে অসম গভৰ্ণমেণ্টৰ প্ৰস্তাৱৰ ওপৰত নিৰ্ভৰ কৰি, যিটো কাৰণে ৰাজ্যসভাত এইটো পাছ হৈছিল। তাৰপিছত যিকোনো কাৰণতে নহওক লাগে ইয়াত ৰাজনৈতিক সিদ্ধান্ত লোৱা হ'ল। অসম চৰকাৰে ক'লে যিটো আইন কানুনৰ অৱনতি ঘটিব আৰু ইতিমধ্যে থকা ট্ৰাইবেল মানুহবোৰে তেওঁলোকে অপজিশ্যন কৰিব। আৰু পিছত হ'ল বাৰু ঘটনাটো যে সেইটো পিছত তেওঁলোকে ক'ব
খুজিলেহেঁতেন মণিপুৰৰ নিচিনা হ'ব বুলি, যিহেতু মণিপুৰৰ ঘটনাটো পিছত ঘটিল। আমাৰ কথাটো হ'ল যে যদি ইয়াত আইন কানুনৰ কিবা অৱস্থা হয়, ল এণ্ড অৰ্ডাৰ ডিটৰিয়েট কৰে, সেই ল এণ্ড অৰ্ডাৰ ডিটৰিয়েট কৰাটো কণ্ট্ৰল কৰাটো গভৰ্ণমেণ্টৰ কথা, সেইটো আমাৰ 6 জনগোষ্ঠীৰ কথা নহয়। গতিকে গভৰ্ণমেণ্টে এই ক্ষেত্ৰত তেওঁলোকে ওলোটা খৰ মাৰি যাতে এই জনগোষ্ঠীকেইটাক ট্ৰাইবেল কৰা নাযায় সেই সিদ্ধান্তটো লৈছে। ৰাজ্যসভাত পাছ কৰাৰ পিছতো আৰু নেশ্যনেল কাউন্সিল ফৰ চিডিউল ট্ৰাইবছে 7/1/19 চনত এইটো পাছ কৰাৰ পিছতো এতিয়া কথা হ'ল যে আৰু এটা নিৰ্বাচন হ'ল। এই নিৰ্বাচনটো 19 তাৰিখে আমি ভোট দিম। ভোট দিয়াৰ ক্ষেত্ৰত আমি ভোটটো বৰ্জন কৰিলেতো নহ'ব, আমি এনেকুৱাকৈ কৰিব লাগিব যি আমাৰ মাত এই কথাখিনি, যিখিনি কথা ইতিমধ্যে ৰৈ গ'ল ৰাজ্যসভাত যোৱাৰ পিছতো সেই কথাখিনি কোনে সজোৰে উত্থাপন কৰিব। আপুনি কোৱাৰ নিচিনাকৈ তপন গগৈ 5 বছৰ হ'ল, 5 বছৰত একোৱে নেমাতিলে, 8টা কুৱেশ্যনত ভাগ ল'লে, তেতিয়াহ'লে সেইজন মানুহক আকৌ ভোট দিবা নেকি? আমি কোৱা নাই ভোট দিম বুলি। আৰু বাকী দুজন আছে আহোমৰ, এজন হ'ল গৌৰৱ গগৈ আৰু আনজন হ'ল লুৰিণ গগৈ। দুয়োজনেই এজন নেশ্যনেল পাৰ্টীৰ আৰু এজন নেশ্যনেল পাৰ্টীয়ে ছাপোৰ্ট কৰা প্ৰাৰ্থী। গতিকে তেওঁলোক যদি যাব পাৰে তেতিয়াহ'লে তেওঁলোকে উত্থাপন কৰিব নেকি? কিন্তু এটা কথা, যিহেতু গগৈয়ে যিটো সিদ্ধান্ত ল'লে ইমান যোৱা 5টা বছৰত, কিজানি এতিয়া তেওঁ সলনি হয় সেই কথাটোতো ক'ব নোৱাৰি। গতিকে আমি প্ৰস্তাৱ যোগে তেওঁলোকলৈ আমি জনাইছোঁ। আৰু উজনি অসমৰ 4টা ছিটৰ, ইভেন আপ টু কাজিৰঙা এণ্ড লখিমপুৰ, যদিও তাত আহোমৰ কেণ্ডিডেট নাই, যিহেতু তাত আহোম ভোটাৰ্ছ আছে, গতিকে সেইসকল আহোম ভোটাৰক আমি সংগঠনসমূহে ক'ব পাৰিম যে এওঁলোকে আমাৰ হৈ মাত মাতিম বুলি কৈছে, সেইকাৰণে তেওঁলোকক ভোট দিব পাৰা, এই কথাটো আমি ক'ব পাৰিম। সেইকাৰণে চাৰিওটা সমষ্টিৰে কেণ্ডিডেটসকলক, স্পেচিয়েলি আহোমৰ এই 3জনক আমি 24 ঘণ্টা 48 ঘণ্টাৰ ভিতৰতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত এটা স্পষ্ট মতামত দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু যদি তেওঁলোকে একো নকয় তেতিয়াহ'লে অহা 12 তাৰিখে আমি আমাৰ সিদ্ধান্ত দিম। 2 নম্বৰ, আপুনি কৈছে যে শিৱসাগৰত কংগ্ৰেছৰ এখন মিটিং হৈছে অহা 11 তাৰিখ, তাৰমানে কালিলৈ। এই মিটিংখনলৈ আমি নাযাওঁ বুলি সিদ্ধান্ত ল'লোঁ। কিয়? এই মিটিংখনলৈ যি চিঠি দিছে সেই চিঠিখন কোনো বৈধ চিঠি বুলি আমি ভবা নাই। বিকজ ইয়াত না তেওঁলোকৰ ইলেকশ্যন এজেণ্টে মাতিছে, না হেৰিয়ে নিজে মাতিছে, বা কেণ্ডিডেটে নিজে মাতিছে, বা তেওঁলোকৰ ডিষ্ট্ৰিক্ট কমিটিয়ে মাতিছে। এজন মানুহৰ কাৰোবাৰ নাম দি পঠিয়াইছে। আমি ভাবিছোঁ এইটো ভেলিড মিটিং নহয়, গতিকে তালৈ গৈ আমাৰ নিজৰ সন্মান আমি লাঘৱ কৰিব খোজা নাই। এই দুটাই নিশ্চয় আপোনাৰ প্ৰশ্ন। আৰু তাৰ বাহিৰে এনেকুৱা হ'ল কথাটো যে সমগ্ৰ দেশখনে যিটো নিৰ্বাচন ফেচ কৰিবলৈ গৈছে, আমাৰ অসমতো 14টা ছিট, হু কেয়াৰ্ছ, কিন্তু এইকেইটাকো তেওঁলোকে বিচাৰিছে বুলি আমি গম পাইছোঁ, মানে ৰুলিং পাৰ্টীয়ে মেইনলি। আনকি সমগ্ৰ ছিকিমকে ধৰি যি 25টা ছিট আছে, এই 25টা ছিটো যাতে এবজৰ্ভ কৰিব পাৰে সেইটো কথা ভাবিছে। আৰু তেওঁলোকেতো 400+ কৈ আছেতো এবাৰ। আমাৰ তেওঁলোকৰ গোটেই যাত্ৰাটো 10 বছৰীয়া যাত্ৰাটোত ক'ব লগা আমাৰ বিশেষ নাই। তেওঁলোকে কৈছে যে উই হেভ গান আপ টু 4 ট্ৰিলিয়ন, ইতিমধ্যে আমি গ'লোঁ। আৰু 2 বছৰৰ পাছত আমি 3rd আটাইতকৈ ডেভেলপ কাণ্ট্ৰিৰ ভিতৰলৈ আমি লৈ যাম, এনেকৈ বুলি ক'ব খোজে। আমেৰিকা আৰু চাইনাক বাদ দি বাকীবোৰক আমি চেৰ পেলাম বুলি ক'ব খোজে। জেৰ্মানী, ফ্ৰান্সকো ক'ব খোজে। তেওঁলোকে যিটো ফৰেইন ভাণ্ডাৰ সেইটো বহুত হৈছে বুলি দেখুৱাইছে, আৰু সোণৰ কিমান বাঢ়ি গৈছে ৰিজাৰ্ভ বেংকত সেইটো দেখুৱাইছে। আমাৰ ক'বলগীয়া একো নাই। কিন্তু এতিয়াও যে আজিকালি নে পৰহি পেপাৰত ওলাইছে যে 70% মানে দৰিদ্ৰৰ সীমাৰেখাৰ তলৰ ল'ৰা ছোৱালীয়ে এতিয়াও খাবলৈ নোপোৱাকৈ আছে 140 crore মানুহৰ ভিতৰত। গতিকে এইটো বৰ সহজ কথা নহয়। ছেকেণ্ডলি, দি আনএমপ্লয়মেণ্ট প্ৰব্লেম যিটো গতিত বাঢ়িছে, অসমততো আমাৰ জনে চিঞৰ বাখৰ লগাই আছে যে 1 লাখ দিলোঁ আৰু নিৰ্বাচনৰ কথা আৰু 50,000 দিম। তেওঁটোতো পইচাৰ কথাও কৈ আছে, চবে পইচা পাব, যিটো ইলেকশ্যন কমিশ্যনৰ ৰুল মতে ক'ব নোৱাৰে। কিন্তু এনেকুৱা এখন চৰকাৰ আমাৰ তাত চলিছে, নট অনলি ইন আছাম, এনেকুৱা এখন চৰকাৰ চলিছে যে কেনেবাকৈ এগেইনষ্টে মাত মাতিলে আপোনাক চব লগাই দিব।
কেজৰিৱাল ওলাইছিল, আকৌ হাইকোৰ্টে তেওঁক ক'লে পাৰে বুলি ক'লে, সুপ্ৰিম কোৰ্টলৈ তেওঁ গৈ আছে, আকৌ বা সোমোৱাই দিয়ে নেকি, তিহাৰতেই পৰিবগৈ নেকি। যদি চিফ মিনিষ্টাৰ এজনকে সেইটো ট্ৰিটমেণ্ট হয়, তেওঁলোকৰ এক্সাইজ মিনিষ্টাৰ চিচোদিয়াৰ যদি সেইটো অৱস্থা হয়, আমাৰ ইয়াত ছোৱালী এজনীয়ে বিপ্লৱী কবিতা এটা লিখোঁতেই যদি ভিতৰৰ পৰা পৰীক্ষা দিব লাগে, মানে জেলৰ ভিতৰৰ পৰা, দেশখন আপুনি মই কোনফালে গৈছে নিশ্চয় অলপ ধৰিব পাৰিছে। যি কি নহওক লাগে, যিহেতু উই আৰ ইন পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেচি, গতিকে আমি ডেম'ক্ৰেচিহে মানিছোঁ, ডেম'ক্ৰেচি মানিবৰ কাৰণে আমি যত্ন কৰিছোঁ। যদি কোনোবাই জোৰ জবস্তি অট'ক্ৰেচি আনিব খোজে, আমাৰ এজনেতো কৈ দিছে অলপতো অট'ক্ৰেচি হ'বই, অট'ক্ৰেটিক হ'বই, সেইটো কৰিছে। গতিকে তেনেকুৱা হ'লে এদিন জনসাধাৰণ জাগিব। আপুনি মই জগা নজগা সেইটো বেলেগ কথা, জনসাধাৰণ জাগিব। আৰু জনসাধাৰণৰ ওপৰতে যিহেতু এণ্টায়াৰ হোল কথাখিনি থাকে, দেশৰ ভৱিষ্যত, সমাজৰ ভৱিষ্যত, এই গোটেই কথাখিনি থাকে। গতিকে জনসাধাৰণক আভুৱা ভাৰি থাকিব পাৰিম বুলি ভবাটো উচিত নহয়। শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।